Hello and welcome to lecture 15 of the geography. আমি already start কৰিলো Indian geography ঠিক আছে আৰু Indian geography আজি এটো lecture 2 হ'ব for various competitive exam like ADRE grade 3 4 PG graduated Assam Police APSC CC prelims APSC যিমান কিটা departmental exam হয় সকলোবোৰ examৰ কাৰণে আমাৰ comprehensive batch that is সম্পূৰ্ণ batch আৰু ইয়াত আমি আপোনালোক completely free conceptual subject খিনি পঢ়াই আছো আজি আমি ডিসকাস কৰিম chapter 2nd that is Indian rock system এই যেটো chapter এটো ইমান বেছি ইম্পৰ্টেন্ট নহয় ঠিক আছে যেনেকৈ soil ঠিক তেনেদৰে rock কি হয় আপোনাৰ aggregation of mineral ঠিক আছে যেবিলাক mineral হয় iron হোক বা সালফার হোক এলা সকলো aggregation হয় যেটো আপোনাৰ ফৰ্মেশন কৰে that is rock ঠিক আছে যেনেকুৱা পাথৰ যাক আমি বুলি কও ঠিক তেনেদৰে soilৰ কি হৈছে different soil কি হয় soil superficial layer ওপৰৰ লেয়াৰটো যেটো ৰকৰ পৰা erosion হয় ফৰ্মেশন হয় কিন্তু rockটো কি হয় hard হয় ঠিক আছে আমি মেইনলি ফিজিক্যাল জিওগ্ৰাফি টাইপ অফ rock পঢ়িছিলো that is আপোনাৰ যেটো ফিজিক্যাল জিওগ্ৰাফি আমি rock system পঢ়িছিলো আপোনাৰ that is igneous rock ঠিক আছে তো igneous যেটো rock হয় এইটো আপোনাৰ কৰ পৰা ফৰ্মেশন হয় এইটো আপোনাৰ ignition volcanic eruptionৰ পৰা ফৰ্মেশন হয় ঠিক আছে ভলকানৰ পৰা যেখানি rock ওলাই আহে তাক igneous rock বুলি কোৱা হয় তাৰ পিছত আপোনাৰ আছিল metamorphic rock ঠিক আছে metamorphic যেটো কি হয় ফৰ্মেশন হয় আপোনাৰ metamorphismৰ ফলত metamorphic rock তাৰ পিছত যেটো থাৰ্ড rock আছিল that is আপোনাৰ sedimentary rock ঠিক আছে metamorphic rock তাৰ পিছত আপোনাৰ sedimentary rock তো igneous rock metamorphic rock sedimentary rock এটো আমি পঢ়িছিলো ফিজিক্যাল জিওগ্ৰাফি তো এই যেটো igneous rock ইয়াক আমি ইন্ডিয়াত বেলেগ আমি ইন্ডিয়াৰ পার্সপেক্টিভত যদি চাও তেতিয়া হলে এইটোক আমি আৰ্কিয়ান rock বুলি কও ঠিক আছে আৰ্কিয়ান rock বুলি কও ঠিক আছে তো igneous rock আমি যদি চাও ইন্ডিয়াৰ এই যেটো আপোনাৰ ল্যান্ডমাস আছে পেনিনসুলাৰ ল্যান্ডমাস তাক আমি তাত igneous rock মেইনলি পোৱা যায় তো এই ইন্ডিয়াৰ যেটো rock আছে এটোক আমি মেইনলি চাৰিটা ক্লাছত ক্লাসিফাই কৰিব পাৰো এটা হল আৰ্কিয়ান rock এটা পুৰানা এটা দ্ৰাবিডিয়ান আৰু এটা আৰিয়ান rock ঠিক আছে তো আৰ্কিয়ান rock যেটো এটো প্ৰি কেম্ব্ৰিয়ান এই আমি জিওলজিক্যাল টাইম স্কেলটো ডিসকাস কৰিছিলো তো প্ৰি কেম্ব্ৰিয়ান মানে কেম্ব্ৰিয়ান পিৰিয়ড স্টার্ট হোৱাৰ আগত ঠিক আছে oldest rock হয় ঠিক আছে আৰু এটো আপোনাৰ ভলকানিক ইৰাপচনৰ দ্বাৰা ফৰ্মেশন হৈছিল this one is called আৰ্কিয়ান rock is that clear আৰ্কিয়ান যেটো আমাৰ ইন্ডিয়াৰ কোৰ rock হয় ঠিক আছে আৰ্লিয়েষ্ট ফেজ যত ফৰ্মেশন হৈছিল around prior to 2.5 billion years ago ঠিক আছে আপোনাৰ প্ৰি কেম্ব্ৰিয়ান পিৰিয়ড সবতকে oldest হয় আৰু niches and granite especially in peninsula ঠিক আছে this form the core of the Indian cartoon আৰু the Archean group of rock consists of two system এটা হল Archean system আৰু এটা হল আপোনাৰ দাৰৱাৰ system এই যেটো Archean rock তাৰ পৰা যেটো sedimentary rockৰ formation হয় তাক আমি দাৰৱাৰ বুলি কও ঠিক আছে ফার্স্ট sedimentary rock Archeanৰ পৰা কি হয় আপোনাৰ sediment formation হয় আপোনালোকে ফিজিক্যাল জিওগ্ৰাফি পঢ়িলে গম পাব sedimentary rock কি তাক তো এই যেটো Archean rock এটো দুটা ভাগত বিভক্ত Archean system and দাৰৱাৰ system নেক্সট আপোনাৰ পুৰানা rock system তো পুৰানাটো এইটো আপোনাৰ এইটো পুৰানা rock ইয়াত যেখানি বিন্দিয়া মেইনলি ইয়াত বিন্দিয়া মাউন্টেন আছে ঠিক আছে কড়প্পা আৰু অন্ধ্ৰপ্ৰদেশৰ কড়প্পা ডিস্ট্ৰিক্টত পোৱা যায় ঠিক আছে তো এইটো পুৰানা rock system বুলি কোৱা হয় পুৰানা rock system দুটা টাইপ আছে এটা বিন্দিয়া আৰু এটা কড়প্পা এন্ড বিন্দিয়া ঠিক আছে আর টুগেদার known as পুৰানা rock system আৰু ইহত কেনেকুৱা ফৰ্মেশন হৈছিল ইৰোজন এন্ড ডিপোজিশন অফ আৰ্কিয়ান rock যেটো পুৰানা আৰ্কিয়ান rock হয় এন্ড দাৰৱাৰ rock হয় সেইটো ইৰোজন আৰু ডিপোজিশনৰ ফলত এটো ইৰোজন আৰু ডিপোজিশনৰ ফলত কি হৈছিল এই rockটো সৃষ্টি হৈছিল that is পুৰানা rock ঠিক আছে আৰু এটো আপোনাৰ আৰ্কিয়ানৰ পিছত হয় ঠিক আছে আমি যিমান আগলৈ গৈ আছো নিউৱেষ্ট তাৰ পিছত আপোনাৰ দ্ৰাবিডিয়ান rock তো দ্ৰাবিডিয়ান rock যেটো এটোক আমি কি বুলি কও পেলোজোইক rock বুলি কও কি বুলি কও পেলোজোইক rock আৰু ফৰ্মেশন ইজ known as দ্ৰাবিডিয়ান সিস্টেম আৰু ফৰ্মেশনক কি বুলি কও আমি দ্ৰাবিডিয়ান সিস্টেম বুলি কও এটো কেতি আপোনাৰ পেলোজোইক এৰাত ফৰ্মেশন হৈছিল আৰু ইট ইজ অলসো known as কাৰ্বনিফাৰাছ rock আৰু ইয়াত আপোনাৰ এই সময়ত কি হৈছিল ইন্ডিয়াৰ এই যেটো এৰিয়া আছে ইয়াত আপোনাৰ that is দ্ৰাবিডিয়ান rock কত আছে আপোনাৰ এই যেটো চুটানাগপুৰ প্লেটৰ যেটো কোল বা কাৰ্বনিফাৰাছ পিৰিয়ডৰ যেটো কোল এটো কি হৈছিল মোস্টলি ফৰ্মেশন হৈছিল তো সেই কাৰণে ইয়াক কি বুলি কোৱা হয় known for কাৰ্বনিফাৰাছ rock system due to high quality coal formation in the world তো এই টাইমত কি হৈছিল হাই কোৱালিটি কোলৰ ফৰ্মেশন হৈছিল আৰু ইয়াত কত পোৱা যায় মেইনলি এক্সট্ৰা পেনিনসুলাৰ ৰিজন হিমালয়া এন্ড দা গেংগেটিক প্লেইন এই হিমালয়া আৰু গেংগেটিক প্লেইনত কি হয় এটো পোৱা যায় ঠিক আছে আপোনাৰ এই যেটো দ্ৰাবিডিয়ান rock হয় যেটো পেলোজোইক rock বুলি কোৱা হয় কি বুলি কোৱা হয় পেলোজোইক rock আপোনাৰ এই হোৱাইটটো ঠিক আছে এই হোৱাইট যেটো এইটো হল আপোনাৰ পেলোজোইক rock ঠিক আছে এই হোৱাইট এৰিয়া যেটো ঠিক আছে এইটো আপোনাৰ দ্ৰাবিডিয়ান rock যাক আমি পেলোজোইক বুলি কও তাৰ পিছত আৰিয়ান ইজ দা নিউৱেষ্ট
আপোনালোক সকলোৱে গম পায় ইয়াত আছিল ইউৰেছিয়ান প্লেট আৰু যেতিয়া ইণ্ডিয়ান প্লেটে গৈ ইউৰেছিয়ান প্লেটক কলিজন হয় তেতিয়া হিমালয় ফৰ্মেশ্যন হয় আৰু হিমালয়ৰ পৰা ৰিভাৰৰ থ্ৰুদি যিখিনি সেডিমেন্ট আহি ইয়াত ডিপজিট হৈ ৰকৰ ফৰ্মেশ্যন কৰে সেইখিনিক আমি আৰিয়ান ৰক বুলি কওঁ ঠিক আছে তো আপাৰ কাৰ্বনিফেৰাছত কি হৈছিল এইটোৰ ষ্টাৰ্ট আৰম্ভ হৈছিল নন এজ আৰিয়ান গ্ৰুপ হেজ কাম টু দ্য threshold of the last longest most event era আৰু একদম ৰিসেন্ট যেটো আপোনাৰ ৰক হয় that is this one এই আপোনাৰ ডট ডট প্লেনত অসমৰ প্লেনত আপোনাৰ ব্ৰহ্মপুত্ৰ প্লেনত যেটো সেডিমেন্টাৰী ৰকৰ মেইনলি ফৰ্মেশ্যন হৈছিল ডিউ টু হিমালয়া আৰু হিমালয়ৰ পৰা ৰিভাৰ অহাৰ কাৰণে সেই ৰকটোক কি বুলি কোৱা হয় আৰিয়ান ৰক বুলি কোৱা হয় ঠিক আছে তো এই চ্যাপ্টাৰটো ইমান বেছি ইম্পৰ্টেন্ট নহয় বাট আমি গো থ্ৰু কৰিলে কি হয় যদি কেতিয়াবা এক্সামত কোৱেশ্চন আহে তেতিয়া হলে কি হ'ব আমি কিবা নহয় কিবা এটা আনসাৰ কৰিব পাৰিম বা 50-50 হোৱাৰ চান্সেস বেছি হয় ঠিক আছে সেই কাৰণে ইমান বেছি দিগলীয়া নকৰো আপোনালোকৰ এইটো হল আমাৰ চাৰিটা মোৰ 4 মেজৰ ক্লাসিফিকেশন অফ ৰক দ্যাট ইজ আৰিয়ান ৰক সিস্টেম পুৰাণা ৰক সিস্টেম দ্ৰাবিডিয়ান ৰক সিস্টেম আৰিয়ান ৰক সিস্টেম ঠিক আছে এইখিনি নেক্সট ক্লাছত আমি ডিসকাস কৰিম ইণ্ডিয়ান মাউন্টেইন এন্ড আপোনাৰ হিলছ ৰেঞ্জেছ তো হেতু বহুত বেছি ইম্পৰ্টেন্ট হয় মাউন্টেইনত আমি হিমালয়া বিন্দিয়া সতপুৰা আৰাৱলী ওয়েস্টাৰ্ণ ঘাট ইষ্টাৰ্ণ ঘাট এই সকলোখিনি ডিসকাস কৰিম আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব লাইক শেয়াৰ তো কৰিব ঠিক আছে থ্যাংক ইউ এভৰিওয়ান